হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত মই আসাম টেট কেতিয়া অনুষ্ঠিত কৰা হ'বগৈ বুলি কিছুমান কেণ্ডিডেটে কাৰণ সেইখিনি কথাই সুধি থাকে বা চৰ্চিত হৈ আছে। কাৰণ বহু পাৰ্টিয়ে আসাম টেট দিবলৈ ৰৈ আছে, কাৰণ বহুত DLED নতুনকৈ আপোনাৰ পাছ আউট আছে, আপোনাৰ BEd পাছ আউট আছে, তেনেকুৱা ধৰণৰ পাৰ্টিসকলেতো টেট দিবলৈতো বিচাৰি থাকিবই। গতিকেলৈ আসাম টেট কেতিয়া অনুষ্ঠিত কৰা হ'বগৈ বুলি তেওঁলোকে মাজত চৰ্চিত হৈ আছে। আৰু বা আমাৰ এতিয়া আবেদন কৰি থকা পাৰ্টিসকলেও দিবগৈ, কাৰণ মাৰ্ক ইম্প্ৰুভমেণ্টৰ কথা আছে। গতিকেলৈ আসাম টেট আকৌ কেতিয়া অনুষ্ঠিত কৰা হ'ব, আকৌ তেতিয়া মানে অসম চৰকাৰৰ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেতিয়া ঘোষণা কৰিছিল যে আসাম টেট আমি 2 বছৰলৈকে নাপাতো বুলি তেনেকুৱা ধৰণৰ ঘোষণা কৰিছিল। কাৰণ আসাম টেট কোৱালিফাইড বহুত বেছি হয়, মানে আপোনাৰ ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি পোষ্টৰ এগেইনষ্টত মানে কোৱালিফাইডৰ কেণ্ডিডেট বহুত হৈ যায়। গতিকেলৈ আমি সেইটো কাৰণে তেওঁলোক মানে এইটো কোৱালিফাইড কেণ্ডিডেট কমাবলৈকে তেওঁলোক 2 বছৰলৈকে কোনো ধৰণৰ টেট নেপাতো বুলি তেনেকুৱা ধৰণৰ কথা ঘোষণা কৰিছিল। গতিকেলৈ আৰু তেওঁ সেইটো কথা কৈছিল যে আপোনাৰ আসাম টেট নেপাতিলেও কি হ'ল, কিন্তু CTETটো আপোনাৰ CBSE ইয়েৰলি দুবাৰকৈ পাতি থাকে। তাৰ পৰা যদি কেণ্ডিডেট কোৱালিফাইড হয়, তেওঁলোক আকৌ আসাম টেট আপোনাৰ তেওঁলোক ইলিজিবল হয় বুলি তেনেকুৱা কথা ঘোষণা কৰিছিল। আৰু তেনেকৈ চাকৰিও পাইছে বহুতে CTET কোৱালিফাইড কৰা কেণ্ডিডেটসকলে। সেইটো কাৰণে আপোনাৰ সেইটো কথা পাহৰি থাকিব নালাগে যে আপোনাৰ 7 জুলাই তাৰিখে আপোনাৰ CTET আকৌ আহি আছে। গতিকেলৈ আপোনালোকে অকল প্ৰভিজনেল বা সেইটো আসাম টেটৰ ওপৰত নিৰ্ভৰ নকৰি, কাৰণ CTETকো আপোনাৰ আসাম টেটৰ প্ৰাধান্য দিয়া হৈছে। গতিকেলৈ আপোনালোকে এই 7 জুলাইত আহিবলগীয়া এক্সামটো আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক, সকলোৱে যাতে কোৱালিফাইড কৰে, ভাল মাৰ্ক লৈ আপোনালোকে পাছ কৰিব পাৰে। গতিকেলৈ সেইটো আপোনালোকে মনত ৰাখিব। গতিকেলৈ 7 জুলাইলৈ বেছি দিন নাই, আজি 19 মে' হ'লে 19 মে' হ'লে। গতিকেলৈ সেইটো আপোনালোকে মনত ৰাখি পিনি পঢ়া শুনা কামটো কৰি থাকিব। গতিকেলৈ এইবছৰ আসাম টেট পতাৰ কোনো চান্স নাইকিয়া বুলি ভাবিছোঁ, কাৰণ আপোনালোকে গম পাইছে এইবছৰ 24 চনৰ ভিতৰতে আজি 19 মে' হ'লে ইমানখিনি মাহ পাৰ হৈ গ'লেই। তাৰপিছতো আকৌ আপোনাৰ আসাম গভমেণ্টৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া বহুত এক্সাম আছে, মানে আপোনাৰ বিভিন্ন ডিপাৰ্টমেণ্টত এক্সাম আছে। আপোনাৰ ADRE এক্সাম আছে বা আসাম পুলিচ আছে, অন্যান্য তেনেকুৱা ধৰণৰ এক্সাম পাতিব আছেই। গতিকেলৈ আসাম টেটৰ LP UPৰ ক্ষেত্ৰত কোনো আৰু এবছৰ চান্স নাই বুলি ভাবিছোঁ এক্সাম অনুষ্ঠিত কৰা। গতিকেলৈ হাইস্কুল বা আৰু GT PGTৰ কাৰণে অনুষ্ঠিত কৰিবগৈও পাৰে। সেইটো কথা এতিয়ালৈকে কোনো আনুষ্ঠানিকতাৰ বাবে তেওঁলোক ঘোষণা কৰা নাই বা অফিচিয়েলি একো নটিচ আউট হোৱা নাই। গতিকেলৈ সেইখিনি কথা গম নাপাওঁ, কিন্তু LP UPৰটো চান্স নাই, মানে কাৰণ এটা ৰিক্ৰুইটমেণ্ট আপোনাৰ হৈ গৈছে আৰু 25 চনৰ ভিতৰত এটা ৰিক্ৰুইটমেণ্ট হ'বগৈও পাৰে। তেতিয়া আপোনাৰ যদি আসাম টেট অনুষ্ঠিত কৰাকৈ নহয়, তেতিয়া আপোনাৰ CTET এই 7 জুলাইত যোনখিনি মানে এপিয়াৰ হ'ব, সেইখিনিৰ কাৰণে বহুত ভাল হ'ব বা কোৱালিফাইড কৰা কেণ্ডিডেটসকলৰ কাৰণে ভাল হ'ব। গতিকেলৈ সেইটো আপোনালোকে মিছ নকৰিব। আসাম টেট পাতিবগৈ বুলি কিছুমানে আকৌ CTETটো মানে গুৰুত্ব নিদিয়েগৈ। গতিকেলৈ চাৰ্টিফিকেটখন পাই থকাটো একো বেয়া কথা নহয়। গতিকেলৈ পিছত যিয়ে নহওক লাগে আপোনালোকে সেইটো এক্সামটো ভালকৈ দিবলৈ চেষ্টা কৰিব। গতিকেলৈ সেইটোৱে আছিল, আসাম টেটটোত হ'বগৈ নে নাই। আসাম টেট 25 চনৰ লাষ্টলৈও যদি এটা ৰিক্ৰুইটমেণ্ট হৈ যায়গৈ, কিন্তু 25 চনৰ ভিতৰত আসাম টেট পতাৰ চান্স আছেগৈ, কিন্তু 24 চনত কোনো ধৰণৰ চান্স নাইগৈ বুলি মই ভাবিছোঁ। গতিকেলৈ অকল এই ৰিক্ৰুইটমেণ্টৰ আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্টক লৈ লাগি থাকিলে আমাৰ কিন্তু CTETত ভাল মাৰ্ক পাবলৈ আমি সক্ষম নহ'মগৈ। গতিকেলৈ আপোনালোকে CTETটো আপোনালোকে মনত ৰাখি থ'ব। যিমান পাৰে সিমান জল্দি হৈ গৈছে, টাইম বেছি দিন নাই। চাইছে আপোনালোকে 7 জুলাই বুলি ক'বলৈ নাই, মানে 7 জুলাইৰ একদম ফাৰ্ষ্ট উইকতে এক্সামটো আছে। গতিকেলৈ সকলোলৈকে বেষ্ট অফ লাক থাকিল, ভালকৈ পঢ়ক, CTETটো ভাল মাৰ্ক লৈ কোৱালিফাইড কৰক। আৰু যদি 25 চনৰ আগত যদি এটা ৰিক্ৰুইটমেণ্ট ওলায়গৈ, তেতিয়া আপোনালোকে এই CTETৰ চাৰ্টিফিকেটখনেৰে আপোনালোকে আকৌ ৰিক্ৰুইটমেণ্টত ভাগ ল'বগৈ পাৰিব আৰু এজন সফল শিক্ষক হিচাপে আপোনালোকে নিযুক্তিপ্ৰাপ্ত হ'বলৈ সক্ষম হ'ব, যদি ভাল মাৰ্ক আপোনালোকে এই
চিটেটত কোৱালিফাইড কৰে। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব চিটেট কোনে কোনে দিব।